আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক চক্ৰপাণী পৰাশৰক আক্ৰমণত জড়িত সৈয়দ আলী আহমেদৰ বিৰুদ্ধে পূৰ্বেও ৰুজু আছিল গোচৰ জিএমচিৰ কালেক্টৰ লনি বৰপাত্ৰ গোহাঁয়ে সৈয়দ আলী আহমেদৰ বিৰুদ্ধে লতাশিল থানাত দাখিল কৰিছিল এজাহাৰ এটা অট্টালিকা উচ্ছেদৰ বাবে ফোনযোগে হেঁচা প্ৰয়োগ কৰিছিল কালেক্টৰ গৰাকী সৈয়দে অশালীন ব্যৱহাৰো কৰিছিল কালেক্টৰ লনি বৰপাত্ৰ গোহাঁই আৰক্ষীক ঘুষ দিবলৈও চেষ্টা কৰিছিল দুৰ্বৃত্তৰূপী সৈয়দে 26 জানুৱাৰীত সৈয়দক জেললৈ প্ৰেৰণ কৰিছিল লতাশিল আৰক্ষীয়ে 4 দিন পূৰ্বে জামিনত মুকলি হৈছিল আৰু তাৰ পাছতে এই জঘন্য অপৰাধ সংঘটিত কৰিলে এই জঘন্য অপৰাধীকেইটাই লাষ্ট নোহোৱা নিধক এইকেইটা অপৰাধী আৰু এইকেইটা অপৰাধীয়ে এটাৰ পাছত এটা অপৰাধ কৰি গৈ আছে কিন্তু তাৰ পাছতো যেন কিছু সুৰুঙাৰে বাচি গৈ আছে বা ৰক্ষা পৰি গৈ আছে কিন্তু এইবাৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে যিকোনো প্ৰকাৰে কঠোৰ শাস্তি দিবই লাগিব বুলি সৰ্বত্ৰ সমগ্ৰ অসমজুৰি আনকি এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাও দাবী উত্থাপিত হৈছে আনেক ব্ৰেকিং নিউজ হত্যাকাণ্ডক লৈ উত্তাল হল ৰঙিয়াৰ ঢুহি আসিফ আহমেদ নামৰ এজনক হত্যা কৰা হল ৰিজুল আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি একাংশ লোকে লণ্ডভণ্ড কৰে হত্যাকাৰীৰ বাসগৃহ উত্তেজিত ৰাইজে জ্বলাই দিলে ৰিজুল আলীৰ 4খন বাহন হত্যাকাৰী ৰিজুলক পলায়নত সহায় কৰা আন এজন লোকৰ ঘৰো জ্বলাই দিলে উত্তেজিত ৰাইজে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী এটা হত্যাকাণ্ড কেন্দ্ৰ কৰি এনেধৰণৰ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হল ৰঙিয়াৰ ঢুহিত আসিফ আহমেদ নামৰ এজনক হত্যা কৰা হয় ৰিজুল আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এইসকল উত্তেজিত লোকে লণ্ডভণ্ড কৰে হত্যাকাৰীৰ বাসগৃহ তাতে কিবা এটা সোণালীৰ ক্ষেত্ৰত বিয়াক লৈ পেলাই কিবা এটা ঘটনা ঘটিছিল এইটো সম্পূৰ্ণ নাজানো কিন্তু আমি অলপ দূৰ মানুহ কিন্তু এইটো আমি কি বিচাৰ চলি আছিল তেওঁ পিছফালৰ পৰা নাকটো হান মাৰি দিছিলে লগতে স্পটত হৈছিল আৰু তাত যিকেইটা আছামী আছিল আছামীকেইটা এই মালিকে মোবাইল জনাব বুলি কয় এওঁ তাৰমানে সেই আছামীকেইটা ইয়াত সোমোৱাই ৰাখিছে পুলিচে বিচাৰি আছিল সোমোৱাই ৰাখিছে মানুহে আমাৰ ৰাইজে গম পালা গম পাই ইয়াতে চাইছে কোনো মানুহে তালৈকে পলাইছে তাৰপৰা এওঁ এই ঘৰটো এই আক্ৰমণ কৰিছে আমাৰ ৰাইজে আজি জিএমচিএইচৰ গেটৰ সন্মুখত হঠাৎ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হল দপদপকৈ জ্বলিল এখন টাটা ইণ্ডিকা বাহন অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশ্যে পাছত জুই নিৰ্বাপিত হয় কিন্তু অগ্নিকাণ্ডৰ পৰা কথমপিহে ৰক্ষা পৰিল যাত্ৰীসকল অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু সন্দেহ কৰা হৈছে হয়তো যান্ত্ৰিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হল হাহাকাৰময় পৰিৱেশৰো সৃষ্টি হৈছিল গাড়ীখনৰ ভিতৰত থকা যাত্ৰীসকলৰ লগতে আশে-পাশে থকা ব্যক্তিসকলৰ মাজত কথমপি তেওঁলোকৰ জীৱন ৰক্ষা পৰিছে সময়মতে অগ্নি নিৰ্বাপক বাহিনীও তাত উপস্থিত হল আৰু তেওঁলোকে জুই নিৰ্বাপিত কৰিলে ইতিমধ্যে গাড়ীখন কিন্তু সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হল আকৌ এবাৰ চলন্ত ৰেলত মহিলা যুৱতীক নিৰ্যাতন ডিব্ৰুগড় অভিমুখী শতাব্দী এক্সপ্ৰেছত এই জঘন্য ঘটনা সংঘটিত হৈছে চলন্ত ৰেলত ৰাধা কুমাৰী আৰু লালিমা দেৱীৰ ধৰ্ষণ কৰি হত্যা কৰাৰ ভয়ংকৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতে এবাৰ চলন্ত ৰেলত নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীসহ তেওঁৰ মাতৃ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ বাসগৃহলৈ আহি থকা অৱস্থাত শিৱসাগৰ ৰেল ষ্টেচন অতিক্ৰম কৰাৰ পাছতে চলন্ত ৰেলৰ দুজন কৰ্মচাৰীয়ে নিৰ্যাতন চলায় তেওঁলোকক ইয়াৰ পিছতে আত্মীয়ৰ সহযোগত ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ আফতাব আৰু মহম্মদ সাকিৰ নামৰ লম্পট দুটাক পুনৰ চলন্ত ৰেলত মহিলা যুৱতীক নিৰ্যাতনৰ ঘটনা আৰু সেই অপৰাধীকেইটাক আমি টিভিৰ পৰ্দাত আপোনালোকক দেখুৱাইছো এই দুটা অপৰাধীয়ে এই জঘন্য ঘটনা সংঘটিত কৰিছিল ডিব্ৰুগড় অভিমুখী শতাব্দী এক্সপ্ৰেছতে সংঘটিত কৰিলে এই দুটা কালন্তই এই ঘটনা চলন্ত ৰেলতে ৰাধা কুমাৰী আৰু লালিমা দেৱীৰ বলৎকাৰ কৰি হত্যা কৰাৰ ভয়ংকৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতে চলন্ত ৰেলত নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীসহ তেওঁৰ মাতৃ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ বাসগৃহলৈ গৈ থকা অৱস্থাতে শিৱসাগৰ ৰেল ষ্টেচন অতিক্ৰম কৰাৰ পাছত চলন্ত ৰেলত দুজন কৰ্মচাৰীয়ে এই নিৰ্যাতন চলায় ইয়াৰ পিছতে আত্মীয়ৰ সহযোগত ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ আফতাব আৰু মহম্মদ সাকিৰ নামৰ এই লম্পট নিৰ্লজ্জ দুটাক
পেণ্টিকাৰৰ পৰা এজন আহিলে ড্ৰিংক কৰি আহিছে তেখেতে আহি বাৰে বাৰে আমাৰ ওচৰলৈ আহি আছে আহি সুধিছে খানা খায়গা বাৰে বাৰে কৈছে মোৰ ছোৱালীজনীৰ ফালে চাই কৈছে খানা খায়গা তাই কৈছে নাখাওঁ বুলি কোৱাৰ পিছত আকৌ সুধি আছে মই কৈছোঁ কি বাৰে বাৰে তহঁতি কেলৈ এনেকৈ উল্টা পুল্টা কথাবোৰ সুধি আছ আমি খানা নাখাওঁ বুলি কৈছোঁ কিয় খানা খায়গা বাৰে বাৰে সুধি আছোঁ তাৰ ঠিক অলপ পাছত সি আকৌ খুব স্পীডত আহিছে আহি মানে মই এনেকৈ বহি আছোঁ ন মোৰ গাৰ হাতখন লাগি গৈছেগৈ তাৰ মই অকণমান আঁতৰি দিলোঁ নাই আমাৰ কষ্টত অকল আমি দুগৰাকী আছিলোঁ নিৰাপত্তাহীনভাৱে আমি দুইজনী মাক জীয়েকে যথেষ্ট নিৰাপত্তাভাৱে আহি শিৱসাগৰৰ পৰা আহি ডিব্ৰুগড় পাইছোঁ হয় IRCTCৰ যিকেইটা মানে বেহেৰা বুলি কয় যে আমাৰ এটেণ্ডেণ্ট সিহঁতে মানে চেৰখানি কৰিছে বুলি কৈছে মলেষ্টেশ্যন টাইপৰ তেখেতে কোৱা মানে চেৰখানি কৰিছে বুলি কৈছে আৰু এতিয়া যিকেইটা আপোনাৰ অপৰাধী হিচাপে যিকেইটা কৰায়ত্ব কৰা হৈছে তেখেতসকলক সোধপোছ কৰা হ'ব